হাই ফ্ৰেণ্ডছ, আৰু এটা মিনি ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। মই এতিয়া আজি বনাওঁ মাংস। আজি ছানডে, সেইকাৰণে ভাবিছোঁ আজি স্পেচিয়েল বনাওঁ। সেইকাৰণে স্পেচিয়েল ভিডিঅ' এটা আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। অলপ আমি এতিয়া দেখুৱাই আছোঁ। এইটো মোৰ সৰু এটা কিটচেন, কিন্তু এটা কথা কওঁ, আন্ধাৰ হয়। ডাইনিং ঘৰত পুৰা পোহৰ হয়, লাইটটো ইয়াতে আছে চাওক। এইটো চাইডে কিন্তু আন্ধাৰ হয়, সেইকাৰণে মই টৰ্চ লৈ লৈছোঁ। এইটো কিন্তু চাৰ্জো নাই টৰ্চটোত। এইটো কেৰাহীটো গৰম হ'ব দিছোঁ। মই এইটো ইয়াতে থৈ লৈছোঁ। তেলৰ বটলটো লৈ লওঁ। মই এতিয়া তেল দিম ইয়াতে। তেল দিম। গৰমটো পূৰা হৈছে কেৰাহীটোৰ। মই এতিয়া মিডিয়াম তেল এটা দি দিম। তেল দিলোঁ। তাৰপিছতে মই চিকেনখিনি ইয়াতে থৈছোঁ চাওক, চিকেন। তাৰপিছতে ইয়াতে মই দিম তোমাৰ এইটো মছলা মই ইয়াতে তৈয়াৰ কৰি থৈছিলোঁ। এইটো মানে তৈয়াৰ কৰি থৈ দিছোঁ, মিক্সিটোতে তৈয়াৰ কৰি থৈছোঁ। মানে মোৰ ভিডিঅ' এনেকৈ বনাওঁ, উপায় নাই, কি কৰিব আৰু। এনেকৈ তেলটো গৰম হৈছে। মছলাটো দিলোঁ। এইবাৰ দিম জিৰা, তাৰপিছত দিম এইবাৰ শুকান জ্বলাৰ গুড়া, তাৰপিছত দিম এইবাৰ ধনিয়াৰ গুড়া, তাৰপিছত দিছোঁ এইবাৰ চিকেনৰ গুড়া। ভালকৈ কৰি লওঁ। তাৰপিছত দি আছোঁ এটা এখন হাতেদি কৰোঁ, এখন হাতেদি ভিডিঅ' মানে হেৰি নাই। তাৰপিছতে মই দিম মেইন পইণ্টটো হৈছে হালধি। আঞ্জাখনত হালধি, নিমখ, সোৱাদ অনুযায়ী মই নিমখ ঢালিছোঁ। তাৰপিছতে মই কৈছোঁ কিন্তু আন্ধাৰ দেখাব। মছলা পেষ্টটো বনাই ল'লোঁ। তাৰপিছত ধুই থৈ দিয়া চিকেন হেঁতি আৰু ধুই থৈ দিয়া মই আলু হেঁতি এইটো চলি থাকিব এখন। লাৰিটো দিলোঁ। এতিয়া মই ঢাকনখন মাৰি দিলোঁ। এই মোৰ কিটচেনৰ পাকঘৰ। তো এই চিকেনখিনি এনেকৈ বনালোঁ। টাইমে নাপাওঁ, মোক মোবাইল ধৰি দিয়া মানুহ নাই। কোনে মোবাইল ধৰি দিব? সেইকাৰণে মই নিজে মোবাইলো ধৰিব লাগে, বনাবও লাগে। সেইকাৰণে কেতিয়াবা ভিডিঅ' কৰোঁ, কেতিয়াবা নকৰোঁ। এনেকৈ চলি আছোঁ আৰু জীৱনটো কি কৰিব, উপায় নাই, অকলশৰীয়া আৰু এতিয়া। তো এতিয়া মই চিকেনটো বহাইছোঁ। চিকেনটো মই এতিয়া লাৰি দিম, দেখুৱাম আপোনালোকে চাই থাকিব। চিকেন বনালে কিবা এটা ভাল লাগে ন, গোন্ধটো, স্মাইলটো মজা লাগে। মই ভাজি থ'ম একচুৱেলি, পানী নিদিওঁ, ব্ৰইলাৰৰ পানী খাই লাভ নাই। বলক চাওঁ।
তো এতিয়া মই ঢাকনখন আৰু গুচাই দিছোঁ। গুচাই দি ইয়াতে পাথৰ ইয়াতে থৈ দিছোঁ। চিকেনৰ কালাৰটো ধুনীয়া কালাৰ হৈছে চিকেনৰ। চিকেনৰ কালাৰ মজা কালাৰ চিকেনৰ। ধুনীয়া কালাৰ বনাইছে। আপোনালোকক পানী দিয়া ভিডিঅ'টো কৰা নহ'ল, তো সেইকাৰণে মই এইটো এনেকৈ অকণমান মানে পোহৰত যিখিনি চেষ্টা কৰোঁ সেইখিনি মই লাৰি দিছোঁ। পানী দিয়া ভিডিঅ' নহ'ল, তো মই সিজিবৰ কাৰণে পানী দিছোঁ, নিজে নিজে উতলি থাকক। এই মোৰ চিকেন, আৰু এইটো মোৰ সৰু চা পাকঘৰ এটা বনাইছিলোঁ নিজে। আপোনালোকে আশীৰ্বাদ কৰিব আৰু যেন মই ডাঙৰ এটা পাকঘৰ বনাব পাৰোঁ। এইটো মোৰ ফেন চলি আছে ইয়াতে ফেন চলি আছে। এইটো মোৰ বেডৰুম, এইবোৰ দেখুৱাই দিছোঁ আপোনালোকক, চাই লওক। এইটো বেডৰুম, এইটো পাকঘৰ, জুম কৰি দিছোঁ মই। এই আমি মাংস বহাই থৈ আহিছোঁ না এইটো কেৰাহীত, চাওক। এইটো পাকঘৰ আৰু এইটো মৰি যাম। কি কৰিব, টোপনিও লাগি আছে, গাটো এলচিও লাগি আছে। ঘামিছোঁ চব। কিমান ঘামিছোঁ গৰমত। মোৰ এই ভিডিঅ' মাংস বনোৱা। তো ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আপোনালোকে মৰম দিলে ময়ো আপোনালোকক মৰম দিম। তাৰে মাজতে যদি ভুল মাতি হৈছে মোক ক্ষমা কৰি দিব। তো মই ভুলটো শুধৰাই দিলে মই কেতিয়াও বেয়া নাপাওঁ। এইটো মই আগৰ ভিডিঅ'টো কৈছোঁ, মই এতিয়াও কৈছোঁ, মই 1000 বাৰ ক'ম। মোৰ ভুল যদি হৈ যায় তেতিয়া মোক আঙুলি দিব, মই বেয়া নাপাওঁ। আপোনালোকৰ মৰম আমাৰ মাজত সদায় থাকিব। আৰু আপোনালোকৰ যিখিনি মানে মানুহ, তো সেইকাৰণে কৈছোঁ, যিখিনি ফেমিলি আছে সকলোকে মৰম দিছোঁ মই। সকলোকে ভালে থাকক, শুভৰাত্ৰি। আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এতিয়ালৈ বাই বাই।